হুজাইত গো মাফিয়া আৰু আৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ নিশা দুৰ্ধৰ্ষ গো মাফিয়া আৰু আৰক্ষীৰ মাজত ভয়ংকৰ গুলীচালনাৰ ঘটনা আৰক্ষীলৈ লক্ষ্য কৰি তিনি জাই গুলী ফুটাইছিল গো মাফিয়াৰ দলটোৱে প্ৰত্যুত্তৰত গো মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীও গুলী ফুটাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা কুখ্যাত গো মাফিয়াক গুলীবিদ্ধ গো মাফিয়াটো ৰূপহীৰ আজাৰুল ইছলাম আৰক্ষীৰ গুলীত আহত গো সৰবৰাহকাৰীটোক নিখাই ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ হাস্পতালত অৱশ্যে পৰৱৰ্তী সময়ত গুলীবিদ্ধ আজাৰুল ইছলামক প্ৰেৰণ কৰা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ গুলীবিদ্ধ গো সৰবৰাহকাৰীটোৰ পৰা এটা 7.65 পিস্তল আৰু দুই জাই সক্ৰিয় গুলী জব্দ কৰে আৰক্ষীয়ে ভয়ংকৰ সংঘৰ্ষত আজাৰুল ইছলাম নামৰ কুখ্যাত গো মাফিয়া গুলীবিদ্ধ হোৱাৰ লগতে আহত হৈছে এজন আৰক্ষী কনিষ্টবল আহত কনিষ্টবলজনৰ নাম বজেন্দ্ৰ কাকতি উডালি দিশৰ পৰা AS01 GD6020 নম্বৰৰ এখন সুইফট বাহনত সৰবৰাহ কৰিছিল এটা চোৰাং গৰু আৰক্ষীয়ে ৰাখিবলৈ সংকেত দিয়াৰ পিছতো বাহনেৰে খুন্দিয়াই বেৰিকেড ভাঙি পলায়নৰ চেষ্টা চলাই গো সৰবৰাহকাৰীয়ে সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰি কৰায়ত্ব কৰে ৰূপহীৰ কুখ্যাত গো মাফিয়াটোক হুজাইৰ শংকৰদেৱ নগৰত নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো